যি দুরূদ শরীফটি পাঠ করার লগে লগে মনের আশা পূরণ হয়ে যায়, দোয়া কবুল হয়, সমস্যা সমাধান হয়। এই দুরূদ পড়ি আল্লাহর ওচৰত যে বিচাৰে আল্লাহ তাআলাই লগে লগে আপোনাক দান কৰিব। মাত্ৰ এবাৰ যদি এই দুরূদ শরীফটি আপুনি পাঠ কৰে, আল্লাহ ৰব্বুল আলামিন 70 জন ফেরেশতা আপোনাৰ বাবে নিযুক্ত কৰি দিব, আৰু এই 70 জন ফেরেশতাই 1000 দিন পৰ্যন্ত আপোনাৰ কাৰণে সওয়াব লিখিয়ে থাকিব। দিনে নিশাই অনবৰত আপোনাৰ কাৰণে সওয়াব লিখি থাকিব। ফেরেশতাসকলে আপোনাৰ জীৱনৰ শান্তিৰ কাৰণে দোয়া কৰিব, ইহকাল পৰকালৰ কল্যাণৰ বাবে দোয়া কৰি থাকিব। সুবহানাল্লাহি বিহামদিহি। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, এই ফজিলতপূৰ্ণ দুরূদ শরীফটি মই লাহে লাহে কৈ দিম, আপুনি লিখি লৈ মুখস্থ কৰিব। স্ক্ৰীনত আহি যাব, আপুনি চাই লিখি লৈ মুখস্থ কৰিব, অথবা স্ক্ৰীনশ্বট ৰাখি দিলেও হৈ যাব। এই দুরূদ শরীফটি মই কৈ দি আছো। আহক আমি দুরূদৰ ফজিলত সম্পৰ্কে প্ৰথমতে জানি লওঁ। হাদিস শরীফত আহিছে, আল্লাহৰ ৰসূল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, মান সাল্লা আলাইয়া সালাতান ওয়াহিদাতান সাল্লাল্লাহু আলাইহি আশরান। আল্লাহর নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, যে ব্যক্তি এবার মোর উপর দুরূদ শরীফ পাঠ করে, আল্লাহ রাব্বুল আলামিন লগে লগে সেই ব্যক্তির উপর 10টা রহমত অবতীর্ণ করে। সুবহানাল্লাহ। যে কোনো দুরূদ শরীফ আপনি যদি পাঠ করে, অন্য রিওয়ায়াতত আহিছে এবার দুরূদ শরীফ পাঠ করিলে 10টা রহমত নাজিল হয়, 10টা গুনাহ মাফ হয়, 10টা মর্যাদা আল্লাহ রাব্বুল আলামিন বুলন্দ করে দিয়ে। সুবহানাল্লাহ। আল্লাহর নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আরো ইরশাদ করে, যে ব্যক্তিয়ে বেশি বেশি দুরূদ শরীফ পাঠ করিব, যোনে যিমান বেশি দুরূদ শরীফ পাঠ করিব, কিয়ামতৰ দিনাখন সেইজন মোৰ সিমানেই কাষত থাকিব, ওচৰত থাকিব। সুবহানাল্লাহ। কিয়ামতৰ সেই কঠিন দিনত যদি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত থাকিব পাৰো, আমাতকৈ সৌভাগ্যৱান আৰু কোন হ'ব পাৰে? ইয়াৰ উপৰি আল্লাহ ৰাব্বুল আলামিন কোরআনে কাৰিমত নিজে ইরশাদ কৰে, ইন্নাল্লাহা ওয়া মালাইকাতাহু ইসাল্লুনা আলান নবী ইয়া আইয়ুহাল্লাযীনা আমানু সাল্লু আলাইহি ওয়া সাল্লিমু তাসলিমা। নিশ্চয় আল্লাহ পাক আৰু তেওঁৰ ফেরেশতাসকলে ইসাল্লুনা আলান নবী, আল্লাহ আৰু ফেরেশতাসকলে নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত দুরূদ শরীফ পাঠ কৰি থাকে। ইয়া আইয়ুহাল্লাযীনা আমানু, হে মুমিনসকল, যিসকলে ইমান আনিছা মোৰ ওপৰত, মোৰ ৰাসূলৰ ওপৰত, সাল্লু আলাইহি ওয়া সাল্লিমু তাসলিমা, তোমালোকেও নবীৰ ওপৰত দুরূদ পঢ়া, সালাম পঠোৱা। যেতিয়া কোনো বান্দাই নবীৰ ইশক আৰু মুহাব্বতত দুরূদ শরীফ পাঠ কৰে, আল্লাহ তাআলা তাৰ প্ৰতি ৰাজি খুশি হৈ যায়। দুরূদ পঢ়াটো ফৰজ নহয়, এটা কথা মনত ৰাখিব, দুরূদ পঢ়াটো ফৰজ নহয়, কিন্তু য'ত নেকি মুহাব্বতৰ কথা আহে তাতে কানুন লাগু নহয়, তাতে মুহাব্বতৰ এটা তাকত থাকে, এটা জোৰ থাকে। যিবোৰ ফৰজ, যিবোৰ ওয়াজিব, শরীয়তৰ যিবোৰ হুকুম আহকাম ফৰজ হয়, ওয়াজিব হয়, এইখিনিতো কৰিবই লাগিব। আপুনি বাধ্য হৈ কৰক, কাৰোবাক দেখাই কৰক, নেদেখাই কৰক, কিন্তু কৰিবই লাগিব। 5 ওয়াক্ত নামাজ আমি পঢ়িবই লাগিব। ইয়া ফৰজ হয়, ওয়াজিব আমি আদায় কৰিবই লাগিব। আপুনি হজ কৰিবলৈ গৈছে, হজৰ যিখিনি আহকাম আপুনি পুৰা কৰিবই লাগিব। যিখিনি ফাৰাইজ, যিখিনি ওয়াজিবাত, এইখিনিতো কৰিবই লাগিব। আপুনি কাৰোবাক দেখাইও কৰিছে, হ'ব পাৰে যে আপুনি দেখুৱাৰ কাৰণে কৰিছে, কিন্তু যি হিচাপতে হোক আপুনি ফৰজখিনি কৰিবই লাগিব। দেখাই হোক বা আপুনি বাধ্যত পৰি হোক, আপুনি কৰিবই লাগিব। কিন্তু যিখিনি নেকি ইশক আৰু মুহাব্বতৰ কথা, তাতে কিন্তু ফৰজ কৰা হোৱা নাই, তাতে মুহাব্বতৰ তাকতৰ কথা আছে, ইমানি তাকতৰ কথা আছে। যদি নবীৰ মুহাব্বত থাকে, ফৰ এক্সাম্পল হজৰ মৌসুমত যেতিয়া আপুনি হজ কৰিবলৈ যায়, মদিনাত যোৱাটো কিন্তু ফৰজ নহয়। আপুনি যদি মদিনাত নাযায়, মক্কাতেই হজৰ যিমান আহকাম আছে তাতেই পুৰা হৈ যায়। মদিনাত নগ'লেও আপোনাৰ হজ আদায় হৈ যাব। কিন্তু মদিনাত কিয় আপুনি যাব? মদিনাত যাব সেইকাৰণে যে নবীৰ ইশক আৰু মুহাব্বতত, নবীৰ ভাল পোৱাত, নবীৰ ৰৌজাত এবাৰ দিদাৰ কৰিবলৈ, নবীৰ ৰৌজাৰ আগত থিয় হৈ এবাৰ সালাম দিবলৈ। আল্লাহ রাব্বুল আলামিন বান্দাৰ অন্তৰৰ খবৰ জানে। যদি মুহাব্বত আছে, নবীৰ মুহাব্বতৰ তাকতে আপোনাক মদিনাত লৈ যাব। এয়া হৈছে মুহাব্বতৰ কথা। তাতে ফৰজ কৰা হোৱা নাই, ওয়াজিব কৰা হোৱা নাই যে তুমি মদিনাত যাবই লাগিব আৰু নবীৰ ৰৌজাৰ জিয়াৰত কৰিব লাগিব, তাতে সালাম দিব লাগিব। ফৰজ কৰা হোৱা নাই। যদি তুমি প্ৰকৃত মুমিন হয়, নবীৰ মুহাব্বত তোমাৰ অন্তৰত আছে, তুমি নিশ্চয় নবীৰ ৰৌজাৰ ওচৰত যাবা, নিশ্চয় তুমি সালাম দিবা। কাৰণ হাদিস শৰীফত আহিছে, সেইজন ব্যক্তি তেতিয়ালৈকে প্ৰকৃত মুমিন নহয় যেতিয়ালৈকে তাৰ অন্তৰত আল্লাহ আৰু আল্লাহৰ ৰাসূলৰ মুহাব্বত সকলোতকৈ বেছি নহয়। দুনিয়াত যিমান যে আছে সকলোতকৈ বেছি মুহাব্বত
আমাৰ অন্তৰত আল্লাহ আৰু আল্লাহৰ ৰসুলৰ মোহাব্বত থাকিব লাগিব। তেতিয়াহে আমি প্ৰকৃত মুমিন হ'ব পাৰিম, প্ৰকৃত মুছলমান হ'ব পাৰিম। সেইকাৰণে নবীৰ ইশ্ক আৰু মোহাব্বতত আমি দুৰুদ শৰীফ পঢ়িব লাগিব। যদি নবীৰ সুন্নত মোতাবিক জীৱন অতিবাহিত কৰোঁ, নবীৰ মোহাব্বতত দুৰুদ শৰীফ পাঠ কৰোঁ, আল্লাহ ৰব্বুল আলামিন ৰাজি হৈ যাব। আৰু যেতিয়া কোনো বান্দাৰ প্ৰতি আল্লাহ তাআলা ৰাজি হৈ যায়, সেইজন বান্দাৰ কাৰণে এই দুনিয়াত কোনো কিছুৰে প্ৰয়োজন নহয়। আল্লাহ ৰব্বুল আলামিন তাৰ প্ৰয়োজনৰ সকলো কিছু সময়ত আল্লাহ তাআলাই দান কৰে। এজন যুৱকৰ সৰু এটা কাহিনী মই কওঁ। তেওঁ যেতিয়া হজ কৰিবলৈ আহিছিল, হজ কৰিবলৈ আহি যেতিয়া কাবা শৰীফৰ তাৱাফ কৰি আছে, মনে মনে দুৰুদ শৰীফ পঢ়ি আছে, অকল দুৰুদ শৰীফ পঢ়ি আছে। এজন বহুত ডাঙৰ আল্লাহৰ ওলি হয়, এজন ডাঙৰ আলিম হয়। তেওঁ শুনিলে যেতিয়া লগতে হজ কৰি আছে, তাৱাফ কৰি আছে, যুৱকজনে দুৰুদৰ বাহিৰে বেলেগ একোৱে পঢ়া নাই। যেতিয়া তাৱাফ কৰা শেষ হ'ল, আল্লাহৰ ওলিজনে যুৱকজনক সুধিলে, বাবা তুমি বেলেগ কোনো দোৱা তুমি নাজানা নেকি? অকল দুৰুদ শৰীফ যে তুমি পঢ়ি আছা। যুৱকজন অলপমান থমকি ৰ'ল। অলপ পিছত কৈ আছে, হুজুৰ অন্য কোনোবাই যদি সুধিলে হয় মই ইয়াৰ কোনো জবাব নিদিলোঁ হয়, কিন্তু আপুনি সুধিছে মই জবাব দিবই লাগিব। আপুনি এজন গণ্যমান্য ব্যক্তি হয়, মুঅতবৰ শখসিয়াত হয়। হুজুৰ বেয়াদবি ক্ষমা কৰিব, আচলতে মই দুৰুদ শৰীফ যে পঢ়িছোঁ, মই বেলেগ দোৱাও জানো, কিন্তু এই দুৰুদৰ এনেকুৱা মই অলৌকিক শক্তি মই পাইছোঁ, এনেকুৱা ফজিলত মই পাইছোঁ। হুজুৰ যেতিয়া আমি এবাৰ হজ কৰিবলৈ আহি আছিলোঁ, মোৰ বাবা মোৰ লগত আছিল। তেওঁ নিজৰ কাহিনীটো কৈ আছে। তেখেতৰ বাপেকক যেতিয়া লগত লৈ আহে, ৰাস্তাত ইন্তেকাল হয়। ইন্তেকাল হোৱাৰ পিছত বাপেকৰ চেহেৰা চেঞ্জ হৈ গ'ল, চেহেৰা এক ভয়ংকৰ চুৰত আহি গ'ল। মানুহৰ কিন্তু ইন্তেকালৰ পিছত বহুত মানুহৰে তাৰ জীৱনৰ যিবোৰ আমল, সেইবোৰ আমলৰ কাৰণে চেহেৰাত এটা চেঞ্জিং দেখা পোৱা যায়। যদি ভাল আমল থাকে চেহেৰাত নূৰ আহি যায়। যদি কিবা জীৱনত কুকৰ্ম কৰিছিল, মৃত্যুৰ পিছতে কিন্তু উখৰবি তাচিৰ আৰম্ভ হৈ যায়, চেহেৰা চেঞ্জ হৈ যায়। যুৱকজনে কৈ আছে, যেতিয়া দেখিলোঁ চেহেৰা ভয়ংকৰ হৈ গ'ল। বেলেগ মানুহে যদি দেখা পায় লানত কৰিব, অভিশাপ দিব, জীৱনত জানো কিমান মহা পাপ কৰিছিল, যাৰ কাৰণে মৃত্যুৰ লগে লগে আখিৰাতৰ এনেকুৱা তাচিৰ আৰম্ভ হৈছে, এনেকুৱা ভয়ংকৰ আকৃতি হৈ গৈছে। যুৱকজনে কৈ আছে, হুজুৰ মই পেৰেচান হৈ গ'লোঁ, মই কান্দি আছোঁ, মই এতিয়া কি কৰোঁ? মই মনে মনে দুৰুদ শৰীফ পঢ়িবলৈ আৰম্ভ কৰিলোঁ। মই দুৰুদ শৰীফ পঢ়ি আছোঁ, কান্দি আছোঁ, চকুৰ পানী বৈ গৈ আছে। এনেকুৱাকৈ দুৰুদ পঢ়ি থাকোঁতেই আল্লাহ তাআলাই এই দুৰুদ শৰীফৰ বৰকতত, দুৰুদৰ ফজিলতৰ কাৰণে আল্লাহ ৰব্বুল আলামিন মোৰ বাবাৰ চেহেৰা আকৌ সলনি কৰি দিলে, চেহেৰাত নূৰ আহি গ'ল। সুবহানাল্লাহ। যুৱকজনে কৈ আছোঁ, হুজুৰ মই তেতিয়াৰ পৰাই মই এনি টাইম মনে মনে দুৰুদ শৰীফ পঢ়ি থাকোঁ। এই দুৰুদৰ কাৰণে মই বহুত বৰকত পাইছোঁ, বহুত শান্তি পাইছোঁ। সেইকাৰণে দুৰুদ শৰীফ যদি নবীৰ মোহাব্বতত আপুনি মই দুৰুদ শৰীফ পঢ়োঁ, আল্লাহ তাআলা আমাৰ প্ৰতি ৰাজি হৈ যাব আৰু আল্লাহ তাআলাৰ ৰহমত নাজিল হ'ব, গুনাহবোৰ মাফ হৈ যাব। আখিৰাতত আল্লাহ তাআলাৰ আদালতত আমাৰ কাৰণে মৰ্যাদা বুলন্দ কৰি দিব। আল্লাহ ৰব্বুল আলামিন একদল ফিৰিস্তা এই কাৰণেই ৰাখি থৈছে, তেওঁলোকৰ অন্য কোনো ডিউটি নাই, কোনো তেওঁলোকৰ বেলেগ কাম নাই। এটাই কাম, য'তেই নেকি কোনো বান্দাই নবীৰ ওপৰত দুৰুদ শৰীফ পাঠ কৰে, সালাম পঠায়, তেওঁলোকৰ নাম লয়, ঠিকনা লয়, গোটেই এড্ৰেছ লৈ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ৰওজাত নি জনাই, ইয়া ৰাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, অমুক ঠাইৰ পৰা অমুকৰ পুত্ৰ অমুকে, অমুকৰ কন্যা অমুকে আপোনাৰ মোহাব্বতত দুৰুদ পঢ়িছে, সালাম পঠাইছে, ইয়া ৰাসূলুল্লাহ আপুনি দুৰুদ আৰু সালাম গ্ৰহণ কৰক। আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সেইজনৰ দুৰুদ আৰু সালাম গ্ৰহণ কৰে আৰু সেইজনৰ জীৱনৰ শান্তিৰ কাৰণে, ইহকাল পৰকালৰ কল্যাণৰ কাৰণে নবীয়ে আল্লাহ তাআলাৰ ওচৰত দোৱা কৰি থাকে। সুবহানাল্লাহ। যি বান্দাৰ কাৰণে নবীয়ে নিজে দোৱা কৰে, যি উম্মতৰ কাৰণে নবীয়ে দোৱা কৰে, সেইজনতকৈ সৌভাগ্যৱান আৰু কোন হ'ব পাৰে? নবীৰ দোৱা আল্লাহ তাআলাই নিশ্চয় কবুল কৰে। আল্লাহ তাআলা কেতিয়াও নবীৰ দোৱা খালি ঘূৰাই নিদিয়ে। সেইকাৰণে আমি বেছি বেছি দুৰুদ শৰীফ পাঠ কৰিব লাগে। আপুনি যিকোনো দুৰুদ পঢ়িব পাৰে, কিন্তু আজি যিটো দুৰুদ শৰীফৰ কথা মই কৈ আছোঁ, এই দুৰুদ শৰীফটি এবাৰ পাঠ কৰিলে আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, আল্লাহ তাআলাই 70 জন ফেৰেশতা নিযুক্ত কৰি দিব। নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাহাবাসকলক সম্বোধন কৰি কয়, হে মোৰ সাহাবাসকল, তোমালোকক এনেকুৱা আমল মই শিকাই দিওঁ নে, যি আমল তোমালোকে এবাৰ কৰাৰ লগে লগে আল্লাহ তাআলাই 70 জন ফেৰেশতা তোমাৰ কাৰণে নিযুক্ত কৰি দিব আৰু এই 70 জন ফেৰেশতাই 1000 দিন পৰ্যন্ত দিনে নিশাই অনবৰত তোমাৰ কাৰণে নেকি লিখি থাকিব, সওয়াব লিখি থাকিব, লিখিয়ে থাকিব। সুবহানাল্লাহ। সাহাবাসকল আছিল আমলৰ পিয়াসা, নবীৰ জানসাৰ, নবীৰ কাৰণে তেওঁলোকে জান দিব পাৰে। সাহাবাসকলে যেতিয়া এই কথা শুনিলে, ইমান ফজিলতপূৰ্ণ আমলৰ কথা শুনিলে, সাহাবাসকলে লগে লগে আৰজ কৰিলে, ইয়া ৰাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, আপোনাৰ কাৰণে আমাৰ মা বাবা পৰ্যন্ত কুৰবান হয়, আপুনি দয়া কৰি আমাক এই আমল শিকাই দিয়ক। আল্লাহৰ ৰসুল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, তোমালোকে কবা, তোমালোকে এনেকৈ পঢ়িবা, জাযাল্লাহু আন্না মুহাম্মাদান মা হুয়া আহলুহু,
জাযাল্লাহু আন্না মুহাম্মাদান মা হুয়া আহলুহু। জাযাল্লাহু, শুদ্ধ করি, জাযাল্লাহু আন্না মুহাম্মাদান মা হুয়া আহলুহু। এই দুরূদ শরীফটি যদি এবার পাঠ করা যায়, আল্লাহ তাআলা ৭০ জন ফেরেশতা নিযুক্ত কৰি দিব, আৰু এই ৭০ জন ফেরেশতাই 1000 দিন পৰ্যন্ত আপোনাৰ কাৰণে দোয়া কৰি থাকিব, আপোনাৰ কাৰণে নেকি লিখি থাকিব। যদি ফেরেশতা আল্লাহ তাআলা নিযুক্ত কৰি দিয়ে, আপোনাক এই দুনিয়াৰ কোনেও ক্ষতি কৰিব নোৱাৰে। অনবৰত আপোনাৰ নেকি হৈ থাকিব, সওয়াব হৈ থাকিব। আপুনি যেই দোয়া কৰে আল্লাহ তাআলা আপোনাৰ দোয়া লগে লগে কবুল কৰিব, জীৱনৰ সমস্যা সমাধান কৰি দিব, পেৰেশানি বালা মুসিবতবোৰ দূৰ কৰি জীৱন শান্তিৰে ভৰপূৰ কৰি দিব। আপোনাৰ ঘৰ সংসাৰত আল্লাহ তাআলাই প্ৰচুৰ নিয়ামতেৰে মালামাল কৰিব। মহান আল্লাহ তাআলাই আমাক সকলোকে নবীৰ সুন্নত মোতাবিক জীৱন অতিবাহিত কৰাৰ তৌফিক দান কৰক। বেছি বেছিকৈ নবীৰ ইশক আৰু মুহাব্বতত, নবীৰ ভাল পোৱাত বেছি বেছি দুরূদ শরীফ পাঠ কৰাৰ আমাক তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।